নিযুক্তি সম্পৰ্কীয় এটা খবৰ আপোনালোকক দিবলৈ লৈছোঁ। সকলোৱে ভিডিঅ'টি লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটি নতুনকৈ আহিছে যদি। LPUP নিযুক্তি সম্পৰ্কীয় কিবা যদি আপোনালোকৰ সুধিব লগা আছে সকলোৱে সুধিব কমেণ্ট বক্সত। আমি যিমান আচলতে চেষ্টা কৰি আছোঁ সঠিক আৰু সত্য বাতৰিটো পাবৰ কাৰণে যে মেৰিট লিষ্ট বা এপইণ্টমেণ্ট কেতিয়া দিব, আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ অফিচৰ ফালৰ পৰা। শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি স্পষ্টীকৰণ ল'বৰ কাৰণে আমি বিভিন্ন চেষ্টা হাতত লৈ আছোঁ। আপোনালোকৰ কাৰণে বহুতে আচলতে কমেণ্ট কৰি আছে, বহুতে বেছি কমেণ্ট কৰি আছে এই সম্পৰ্কত, আৰু ইয়াৰ সমাধান মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকে দিম। আচলতে কি কৰিলে সোনকাল হ'ব পাৰে এই কামখিনি। আৰু DW ফালৰ পৰাও যোৱাকালি এটা আপডেট দিছে অফিচিয়েল ৱেবছাইটত, আৰু সেই আপডেটটো যদি সঁচাকৈ মেৰিট লিষ্টৰ সৈতে ৰিলেটেড তেতিয়াহ'লেতো চিন্তাই নাই। কিন্তু যদিও তেনেকুৱা আপডেট নহয় তথাপিও আপোনালোকে নিজাববীয়াকৈ কিছুমান আচলতে কাম কৰিব লাগিব। সকলোখিনি কথা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজি নিযুক্তি সম্পৰ্কীয় এটা বাতৰি DW ফালৰ পৰা দিয়া হৈছিলে। লিগেল কনচালটেণ্টৰ কাৰণে পোষ্ট ওলাইছিলে, আৰু সেই পোষ্টত যিসকলে এপ্লাই কৰিছিলে সেই এপ্লাই কৰাৰ যিসকলৰ আচলতে ৱাক ইন ইণ্টাৰভিউ হৈ গৈছিলে তেওঁলোকৰ এটা মেৰিট লিষ্ট প্ৰকাশ পাইছে। যিসকলে আবেদন কৰিছিলে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই আচলতে ৰিজাল্টটো ভিজিট কৰিব পাৰে, আৰু ভিজিট কৰাৰ পাছত নেক্সট যিখিনি ষ্টেপ সেই ষ্টেপখিনি আপোনালোকে চাব পাৰিব যিসকলে ইয়াত এপ্লাই কৰিছিলে। গতিকে অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি পেলাই সকলোখিনি আপডেট আচলতে লৈ লওক। কি কৰিব লাগিব নেক্সট আচলতে চাকৰিটো পাবৰ কাৰণে। যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে খবৰটো মই শ্বেয়াৰ কৰিলোঁ। শেষত পুনৰ কওঁ যে নিযুক্তি সম্পৰ্কীয় কিবা আপডেট থাকিলে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত সকলোৱে কমেণ্ট কৰক, ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে বহু কথা আহিব, আপোনালোকে কানেক্ট হৈ থাকিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।